মই বনালোঁ ট্ৰেইনিঙত চলি থকা লেচেৰে এযোৰ উকা মিক্স পাট। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এমাহ দুমাহমানৰ পৰা দেখিছোঁ লেচেৰে বনোৱা কাপোৰ বহুত ভাইৰেল হৈ আছে। সেয়ে ভাবিলোঁ ময়ো অকণ ট্ৰাই কৰি চাওঁ। এয়া ময়ো বনালোঁ আৰু তাৰ কাৰণে মই লৈছোঁ এইটো আঠাটো লৈছোঁ আৰু চিম্পুল ডিজাইনত বনালোঁ মই এইযোৰ কাপোৰ। মই লৈছোঁ হোৱাইট মিক্স পাট উকা যোৰা এটি, তাৰ ওপৰত মই গ্ৰীণ কালাৰ এণ্ড পিংক কালাৰ ফুল দিছোঁ, লেচৰ ফুল, আৰু কাষত দিছোঁ মই গল্ডেন কালাৰৰ লেচ পাৰি হিচাপত। এয়া দেখিছে। বাকী কিছু ভাল লাগিলেও মোৰ কিন্তু বগা দিছে বহুত ভাল লাগে, তাৰ কাৰণে মই বগাই ট্ৰাই কৰিলোঁ। আমাৰ মন্দিৰত যিহেতু জেঠমহীয়া গাছ আছিলে, তাৰ কাৰণে মই এইযোৰ তাৰ আগেয়ে বনাইছিলোঁ এনেকৈ তিনিটা জইন দি, আৰু গোটেই গাতে দিছিলোঁ মই গ্ৰীণ কালাৰ পিংক কালাৰ ফুল এটা এটা। এইটো বহুত হেভি হ'লেও ভাল নালাগে, সেইকাৰণে চিম্পল কৰিয়ে বনাইছিলোঁ। আৰু এয়া আমাৰ কাপোৰযোৰ প্ৰায় ৰেডি হৈছে। গোটেইফালে মাজৰ ডিজাইনখিনি কমপ্লিট হৈছে। এতিয়া বাকী আছে মাত্ৰ লেচখিনি লগাবলৈ। আচলতে মই আঠাৰেই ট্ৰাই কৰিছিলোঁ ছাইডৰ পাৰিটো, কিন্তু বহুত আঠা লগা হৈ যায়। তাৰ কাৰণে মই ভাবিলোঁ মেচিনেৰে চিলাই দিম বুলি ভাবিছোঁ ছাইডৰখিনি। আপোনালোকৰ ওচৰৰ ফালৰ পৰাও মই দেখাই দিছোঁ। এনেকৈ গোটেই গাতে এনেকৈ দি দিয়া হ'ল। ভাল লাগিছে আচলতে কাপোৰযোৰ। আপোনালোকৰ কেনে লাগিছে জনাবচোন। এনেকৈ গোটেই কাপোৰযোৰ কৰিলোঁ। এতিয়া মই লেচ যিটো ছাইডৰ আছিলে সেইটো চিলাই দিলোঁ, আৰু এনেকৈয়ে মোৰ কাপোৰযোৰ ৰেডি হৈ গ'ল। দহিটো আচলতে কাপোৰযোৰত ৰেডিমেডে আহিছিলে, মই লগোৱা নহ'ল সময়ৰ বাবে। সময় পালে লগাই ল'ব লাগিব। যিহেতু পাতল হৈ আছে, মই ডাঠ কৰি ঘন কৰি অলপ লগাই ল'ম, আৰু এনেকৈ মই এটি ৰিলো বনালোঁ এই কাপোৰযোৰেৰে। আজিলৈ ইমানেই। আপোনালোকে এনেকৈ কাপোৰ বনাব পাৰে। থেংক ইউ।